প্ৰয়াগ ঘৰলৈ আহিলেই নেকি? আচৰিত কথা। আজি তোমাৰ লগত চব আচৰিতবিলাকেই হৈ আছে। তুমি ইমান সোনকালে আহিলা যে আজি? প্ৰয়াগ, তুমি ঘৰ কেতিয়া আহি পালা? কিয় মই অহাৰ বাবে প্ৰব্লেম হ'ল নেকি? প্ৰয়াগ, প্ৰয়াগ, মই আহোঁ দিয়া পাইছোঁ। কিয়? বহা আকৌ। নবওঁ দিয়া, টেক কেয়াৰ। হোৱাট ইজ দিছ স্বাতী? এইবোৰ কি চলি আছে? আজি আচৰিত কথা এটা হ'ল, গম পোৱা নে? আচৰিতে হোৱা নাই, ডাঙৰ ঘটনাও হৈছে। তুমি কেনেকৈ জানিলা? আৰু তোমাক কোনে ক'লে? কিছুমান কথা ক'ব নালাগে, এইবিলাক চকুত পৰিয়ে যায়। ধৰা পৰি যায় মানে? ঘূৰাই পকাই মোক প্ৰশ্ন কৰি কথাটো বেলেগ ফালে নিয়াৰ চেষ্টা নকৰিবা। বেলেগ ফালে নিয়াৰ কি কথা ক'লো মই? মোক প্ৰশ্ন কৰি থকাতকৈ তুমি নিজক প্ৰশ্ন কৰা যে দিনটো আজি ক'ত আছিলা আৰু কাৰ লগত আছিলা। প্ৰয়াগ, 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 প্ৰয়াগ। দাদা, মোক চিগাৰেট এটা দিয়ক। তুমি ইমান সোনকালে আহিলা যে আজি? প্ৰয়াগ, তুমি ঘৰ কেতিয়া আহি পালা? কিয় মই অহাৰ বাবে প্ৰব্লেম হ'ল নেকি? প্ৰয়াগ, ভাস্বতীৰ হাজবেণ্ডে বাৰু কিবা বেলেগ ভাবিলে নেকি? তাইক একো মিছবিহেভ নকৰেতো?
চে ভাস্বতীয়ে কওঁতেই মই তেওঁক ফোন কৰি খবৰটো দি দিব লাগিছে। স্বাতী, ভাল পাইছানে অলপ? ভাল পাইছোঁ। ডক্টৰে বেজীটো দিয়াৰ পাছত ইমান টোপনি আহিলে মই গমেই নাপালোঁ। ডাক্তৰক তুমি মাতিছিলা নেকি? আৰু কোনেনো মাতিব? তোমাৰ অৱস্থাটো দেখি মোৰ ভয় লাগি গৈছিল, গম পোৱা নে? মোৰ কি হৈছে প্ৰয়াগ? দিনতো এবাৰ মই চব গম পাওঁ। চিন্ময়ক মই ফোন কৰিছিলোঁ নহয়। চিন্ময়ক তুমি কিয় ফোন কৰিছিলা? তোমাৰ অৱস্থাটো দেখি মোৰ ভয় লাগিছিল। প্ৰয়াগ স্বাতী? স্বাতী? স্বাতী, কি হৈছে? স্বাতী? মূৰটো স্বাতী? ঘূৰাইছে। ব'লাচোন, ওপৰত ব'লা, ওপৰত ব'লা। আহাচোন, অকণমান শুই দিলে ভাল লাগিব গাটো। চুলিটো মেলি লোৱা নেকি? হেল্ল', ডক্টৰ হাজৰিকা? হয়, আপুনি আৰ্জেণ্টলি মোৰ ঘৰলৈকে আহিব লাগে। নহয় মানে, মোৰ ৱাইফৰ অকণমান গাটো বেয়া। হয়, প্লিজ সোনকালে আহি যাওক না, একদম আৰ্জেণ্ট আছিলে। হেল্ল', মই ভাস্বতীৰ হাজবেণ্ডে ক'লোঁ। হেল্ল', ভাস্বতী নাই নেকি? তাই শুই আছে। তাইৰ মূৰটো অকণমান ঘূৰালে। আকৌ হ'ল নেকি? আকৌ হ'ল মানে? আগতে হৈছিলে নেকি? আজি অফিচ টাইমত তাই মূৰ ঘূৰাই পৰি যাব লৈছিলে। ডক্টৰক দেখাইছিলোঁ। প্ৰেছক্ৰিপশ্যন তাই বেগতে আছে। ৰ'বচোন, মই কাগজখিনি চাই লওঁ। অঁ, আচলতে তোমাক খবৰ দিবৰ বাবে মই চিন্ময়ক কৈছিলোঁ, কিন্তু সি ক'লে ইমান মাইনৰ কথা এটাত তোমাক জনাব নালাগে বুলি। প্ৰয়াগক খবৰ দিছা নেকি? নালাগে নেকি? এনেওচোন তোমাক ঘৰলৈ যাব দিছেই। তেওঁকতো কথাটো ক'বই লাগিব। ঘৰত গৈ ক'বা? অঁ, অৱশ্যে কিবা ছিৰিয়াছ হোৱা হ'লে মই নিজেই ফোন কৰি ক'লোহেঁতেন। তোমাৰ কিবা এটা হোৱাটো মোৰ কাৰণে মাইনৰ নহয়, স্বাতী। মোৰ একো হোৱা নাই নহয়, এনেই অলপ গাটোহে বেয়া লাগিছে। যিয়ে নহওক, ডক্টৰক কিন্তু এবাৰ ভালকৈ দেখুৱাই আহিব লাগিব। ডক্টৰে কৈছে মোৰ বিশেষ একো হোৱা নাই, মাত্ৰ প্ৰেছাৰটোহে ল'। দুদিনমান ভালদৰে খাই দিলেই মই ভাল পাই যাম। তুমি নহ'লে
দুদিনমান অফিচৰ পৰা লিভ লৈ লোৱা। ডক্টৰে কৈছে মোৰ বিশেষ একো হোৱা নাই, মাত্ৰ প্ৰেছাৰটোহে ল'। দুদিনমান ভালদৰে খাই দিলেই মই ভাল পাই যাম। তুমি নহ'লে দুদিনমান অফিচৰ পৰা লিভ লৈ লোৱা। খোৱা লোৱাৰ ভালকৈ যত্ন ল'ব লাগিব। প্ৰয়াগ, সাধাৰণ বিপিলেও হওঁতে অফিচ লিভ ল'ব নালাগে এতিয়া। কোনোবাই গম পালে হাঁহিবহে। মানুহৰ কথা বাদ দিয়া, তুমি নিজৰ হেল্থটোৰ কথা ভাবা। কাইলৈ ময়ো অফিচৰ পৰা ছুটি লৈ তোমাক এজন ভাল ডক্টৰৰ ওচৰত দেখুৱাই লৈ আহিম। হস্পিটেলৰ ডক্টৰেও ক'লে, ঘৰত আহিও ডক্টৰে চাই ক'লে যে মোৰ একো হোৱা নাই। আকৌ ভালকৈ দেখুৱাবলগীয়া কি আছে? তুমি অলপ বেছিকৈ ছিৰিয়াছ হৈছা নেকি প্ৰয়াগ? ছিৰিয়াছটো হ'বই লাগিব স্বাতী। দিনটোত তোমাৰ দুবাৰকৈ মূৰ ঘূৰাব, আৰু সেইটো কথা মই কি ছিৰিয়াছলি নোলোৱাকৈ থাকিম? কাৰণ তুমিয়ে মোৰ আটাইতকৈ ছিৰিয়াছ মেটাৰ। সেইকাৰণে চিন্ময়ক মোৰ লগত দেখি ইমান ছিৰিয়াছ হৈ গৈছিলা। মই আকৌ ভয়ে খাইছিলোঁ তুমি তাক কিবা কৈয়ে দিবা নেকি। ছাৰ, কিবা আছিল? নহয়, দিনটো আপোনাক দেখাই নাই। মই আহিছোঁহে অলপতে। ক'ৰবাত গৈছিলে চাগে? কিবা আউটডোৰ কামত গৈছিলে নেকি? তোমাৰ কিবা প্ৰয়োজন আছে? মই কিয় দেৰিকৈ আহিছোঁ? মোৰ বাহিৰত কিবা কাম আছিল নেকি? এইবোৰ প্ৰশ্নৰ উত্তৰ মই তোমাক কিয় দিব লাগে? চৰি ছাৰ, মই আপোনাৰ পৰা উত্তৰ বিচৰা নাই। আপোনাক আচলতে টায়াৰ্ড যেন দেখিছোঁ, সেইবাবেই সুধিছোঁ। নাই, মই টায়াৰ্ড হোৱা নাই। আৰু মই কিয় দুৰ্বল হ'ম? মই ভাগৰুৱা হ'লে আশ্ৰমখন কোনে চাব? ষ্টাফবিলাকক কোনে চাব? সেইকাৰণে ছাৰ, আপোনাৰ ওপৰত আমি নিৰ্ভৰশীল। সেইকাৰণে আপোনাৰ কেয়াৰ লোৱাটো আমাৰ দায়িত্ব। আৰু আপোনাৰ কিবা হ'লে আমি কেয়াৰ কৰিবই লাগিব। একো নহয় মোৰ। মই ইমান দুৰ্বল নহয় যে মোৰ কিবা কিবি হৈ যাব। বৰফৰ মাজত যুদ্ধ কৰা মানুহ মই। শত্ৰুৰ গুলীয়েও মোক একো কৰিব পৰা নাছিল। বৰফৰ মাজত পৰি থকাৰ পাছতো মই জীয়াই থাকিলোঁ। কাৰণ মই মানসিক আৰু শাৰীৰিকভাৱে যথেষ্ট সবল মানুহ মই। হ'ব, মোৰ কেয়াৰ লোৱাৰ কোনো দৰকাৰ নাই। মোৰ কাৰণে ময়ে যথেষ্ট। কাৰো সহায় নালাগে মোক, কাৰো সহায় নালাগে। যদি কিবা কামত আহিছিলা কোৱা, আৰু যোৱা। এনেই মোৰ মুখ চাবলৈ মোৰ ওচৰলৈ নাহিবা। আদৰ যত্নৰ কথা কৈ মোক দুৰ্বল কৰিবলৈ চেষ্টা নকৰিবা। কি আছিল কোৱা আৰু যোৱা। নহয় ছাৰ, আপোনাক দিনটো নেদেখি এজনক সুধিলোঁ, ক'লে আপুনি অফিচ ৰুমত নাই। মই ভাবিলোঁ আপুনি ইয়াত আছে, সেইবাবে এবাৰ চাই যাবলৈ আহিলোঁ। কি? মোক চাবলৈ তুমি ইয়ালৈ আহিলা? মোক চাবৰ কাৰণে তোমাক ইয়াত ৰখা নাই নহয়। যদি ভাবিছা মোৰ মুখখন চাই তুমি ইয়াত থাকিব পাৰিবা, তেতিয়াহ'লে কাইলৈকে তুমি টোপোলা বান্ধিব লাগিব।